এই ইয়াতকে ওখ আছিলে মানে ৰাস্তাটো বনালে ভাল হ'ল আৰু এতিয়া কৰিব নালাগে আপুনি মেইন নদীটো দেখা পোৱা যদি মাজুলী মাটি হয় যোৰহাটে কেনেকে বিকে আমাৰ অলৰেডি যোৰহাট ডিষ্ট্ৰিক্টত 4 লেনৰ মাটি খনা হৈ গ'ল তাৰ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্ট উপায়ুক্তই ব্ৰহ্মপুত্ৰৰ বালি 4 লেন বনাবৰ কাৰণে অনুমতি প্ৰদান কৰিলে কিন্তু বায়'ডাইভাৰ্চিটিয়ে দিয়া নাছিল আৰু সেই কিজন বায়'ডাইভাৰ্চিটি বিজ্ঞানীসকলৰ লগত গুজৰাটত বৈঠক হৈছিল তেতিয়া মানে তেওঁলোকক মই এটাই অনুৰোধ কৰিছোঁ ৰাস্তাটোতো সবেই যাব আপুনিও যাব ময়ো যাম গতিকে ফাইলটো আৰু তলৰ পৰা ওপৰ কৰি দিয়কচোন তাৰপিছত 5 মিনিটৰ ভিতৰতে মাটি খনন কাৰ্যটো দিলে দি আৰু যেতিয়া সীমা পাৰ হৈ গ'ল যোৰহাট ডিষ্ট্ৰিক্ট 4 লেন হৈ গ'ল এতিয়া আকৌ খনন কাৰ্য যিটো আৰম্ভ কৰিবলৈ লৈছে যোৱা বছৰৰ পৰা তাত দেখা পোৱা যায় খৰালিময়ে 4 ফুট 7 ফুট দকে খানে খনাৰ বিনিময়ত গোটেই ব্ৰহ্মপুত্ৰৰ পানী যেতিয়া পানী হয় গোটেই পানী খোপা টানি আনিলে এতিয়া মাজুলী নদী নাই আমাৰ যোৰহাট 5 টনতে মেইন নদীটি হ'ল আৰু ভূজৰীপ বিভাগৰ গৱেষণা কৰি 2 বছৰ সাৰ্ভে কৰি পালে যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত এইখনেই মেইন নদী হ'ব মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 58টা নতুন চৰ চাপৰি হ'ব চাপৰি হ'ল সেইকাৰণে মই ভাবোঁ কি এই যোৰহাটৰ এতিয়া যিটো আছে খনন কাৰ্য আৰু কৰিব নালাগে আৰু বিশেষকৈ সেই 58টা চৰ চাপৰি যিটো হ'ল কোন ডিষ্ট্ৰিক্টত কিমান হ'ল পিচিএফক মই গুৱাহাটীত মই নিজে কৈ আহিছোঁ যে আপোনালোক ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু ভূজৰীপ বিভাগ আৰু ভাৰতীয় প্ৰশাসনৰ যিমান ডিষ্ট্ৰিক্ট আছে সকলোৱে এখন বৈঠকত মিটিং হওক সেই 58টা চৰ চাপৰিটোত হাতী আৰু বান্দৰৰ খাদ্য ৰুব লাগিব তেতিয়া হাতী আৰু মানুহৰ সংঘাত কমিব বান্দৰ আৰু মানুহৰ সংঘাত হ'ব এতিয়া বহুত ভাল ডিচিশ্যনটো লৈছে আপুনি এইটো যদি অসম চৰকাৰ ইয়াত পইচা নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পইচা নাই মই তেতিয়া ইণ্টাৰনেশ্যনেলৰ পৰা যিমান ভাৰতীয় এন জি অ' আছে সিহঁতক মাতি লৈ আহিম এতিয়া অলৰেডি বালিপাৰা ফাউণ্ডেশ্যনে ৰাজস্থানৰ কল্পতৰু এন জি অ'য়ে এইবিলাক কাম কৰি থকা আছে ব্ৰহ্মপুত্ৰৰ বুকত আমাৰ গড়ৰ কৰডিটো হ'ব ডিব্ৰুগড় বগীবিললৈকে আৰু মোৰ হাবিৰ পৰা 60 কিলোমিটাৰ কাজিৰঙা 120 কিলোমিটাৰ ডিব্ৰু চৈখোৱা সেইটো বিন কৰা আমাৰ লক্ষ্য সেইকাৰণে আমাৰ ভাৰতীয় এন জি অ'বিলাকক মাতি আনি যিমান চৰ চাপৰি ফিল আপ কৰিবলৈ দিছোঁ সেইকাৰণে মই আশা ৰাখিছোঁ জাজিমুখৰ পৰা চিকাইঘাটলৈকে যাতে ব্ৰহ্মপুত্ৰৰ কাষত গড়া কাষত দক্ষিণ পাৰত গড়া মাটি খনন কাৰ্যটো বন্ধ কৰি দিয়ক আগত 4 লেন হৈ গ'ল আমাক দৰকাৰ নাই সেইকাৰণে ভূজৈৱ বিভাগৰ মাটি খনন কাৰ্যত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধিকাৰ আছেনে নাই সেইটো আকৌ চাব লাগিব কেন্দ্ৰীয় চৰকাৰৰ লগত ভূজৈৱ বিভাগৰ ডিছকাছ কৰি সেইকাৰণে মানে পিচিএফক কৈ সকলোৱে মিলিজুলি আমি গ্ৰীণ আছাম গ্ৰীণ ইণ্ডিয়া কৰা সকলোৰে লক্ষ্যটো উপনীত হ'বলৈ সকলোকে আহ্বান জনাইছোঁ বন বিভাগে কালি মই এইটো GCP লৈ গৈছে ক'লৈ লৈ গৈছে সেইটোত যি জেগাটোত খনন কাৰ্য কৰিব সেই জেগাটোত ঘাঁহ আছে হাতীজুম কেতিয়াবা আহি তাতে ৰৈ যায় তাত ঢেকীয়াপতীয়া বাঘে আজি 10 বছৰ আগত মানুহ মাৰিছে আৰু হৰিণাও থাকে আৰু গৰুও থাকে ইপাৰৰ পৰা আহে এইপাৰ কাজিৰঙাৰ পৰা আহে বা মোৰ হাবিৰ পৰা আহে তাতে থাকে আৰু তেনেকুৱা এখন খনন কাৰ্য কৰি জৈৱ বৈচিত্ৰ্য শেষ কৰাটো কিবা ৰুল ৰেগুলেশ্যন আছেনে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এইটো বন বিভাগৰ ৰেঞ্জাৰে কি ব্যৱস্থা কালি স্পষ্ট ভাষাত কৈছে যদি আপুনি এইটো কৰে এই হাইকোৰ্ট সুপ্ৰিম কোৰ্ট হৈ যাব ৰেঞ্জাৰে কি কয় আপোনাৰ মোক মানে যে আপুনি DFOৰ লগত ডিছকাছ কৰক ৰেঞ্জাৰে কৰে কালি মই স্পষ্ট ভাষাত কৈলোঁ আপুনি ইয়াত খনন কাৰ্য পাৰ্মিট নাই মই জানো মানে সেইবোৰ বিষয় লৈ আগৰ পৰা কৰিছোঁ আগত 4 লেনৰ কাৰণেহে তাৰ পৰাই মাটিটো নিয়কচোন বুলি পেলাই সোনকালে ৰাস্তাটো হওক বুলি পেলাই দি আহিছিলোঁ এতিয়া কিন্তু এইটো কৰিব নোৱাৰিব মানে ৰেঞ্জাৰে আপোনাৰ কথা নুশুনে নেকি নাই এতিয়া শুনে নুশুনে কালি পাইছোঁহে নতুন ৰেঞ্জাৰ মইতো নেজানিম নহয় মানে তেওঁ কথাটো বিশেষ গুৰুত্ব নাই দিয়া এইকাৰণে DFOক মেডামক দিওঁ এপ্লিকেশ্যন তাৰপৰা DC লগত কথা পাতিম আৰু ওপৰত কথা পাতিম বালি নাই এতিয়া খান্দিব নোৱাৰে তাত বালি মানে অলৰেডি নদী হৈ গ'ল বালি যিখন খনন কাৰ্য কৰিলে মেইন নদীটো ব্ৰহ্মপুত্ৰটো ইয়ালৈ আহিলে
খৰালি মলাই খনন কৰা বহুত দলৈকে খান্দি দিলে পানীটো টানি দিলে গোটেই পানীটো টানি ইয়ালৈ আহিলে এতিয়া মাজুলীলৈ নদী নাই এই কথাবিলাক চিন্তা কৰক মই গোটেই কথাটো কৈছোঁ বুজিছে নুবুজিছে কালিহে কৈছোঁ এতিয়া এইকাৰণে মই আজি এপ্লিকেশ্যন এইখনে ইয়াত দিছোঁ আৰু মই ডিচিকো এতিয়া লগ কৰিম সেইটো কেতিয়াও আপুনি নিজে চাবগৈ আৰু তাত বিশেষকৈ তাত 40-50 ঘৰ মানুহ গুচি আহিলে মাজুলী গৰাখনে আমাৰ সেই হাবিটোৰ পৰা ইয়ালৈ গুচি আহিলে যদি মাজুলী ডিষ্ট্ৰিক্ট হ'ল ক'ৰ পৰা হৈছে লোহিতৰ দক্ষিণৰ কাঠগড়াৰ পৰা দক্ষিণৰ কাঠগড়ালে সেইটোতো চৰ চাপৰিটো যিটোত মানুহ সংস্থাপন আছে এইটো মাজুলীৰ ভোটাৰ আছে আৰু এই খনন কাৰ্য যোৱাতে কেনেকৈ পালে কেনেকৈ মাটিটো খান্দিলে সেইটোতো তাৎপৰ্যৰ বিষয় হৈছে গোটেই বিষয়বস্তুবিলাক চালি জাৰি যাতে মই ভাবোঁ জাজিমুখৰ পৰা চিকাইঘাটলৈ খনন কাৰ্যটো কৰিব নালাগে আমালৈ বহুত ভাবুকীয়া কাৰণ 88 চনৰ বানপানীত কোনেওতো যোৱা নাই ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই মানুহখিনি উদ্ধাৰ কৰিবলৈ যোৱা নাই বা হেৰি কৰা নাই গছৰ ওপৰৰ পৰা বৰচাঙৰ পৰা নমোৱা বাঁহৰ গছৰ পৰা সোমোৱা নামঘৰৰ ওপৰৰ পৰা ভগৱান পলাই গ'ল সেই সময়ত সব নামঘৰৰ ওপৰতে হাগি মুটি চেচ কৰি দিলে গতিকে তেনেকুৱাবিলাক পৰিস্থিতিৰ পৰা ডাঙৰ হোৱা মই গম পাওঁ সেই অঞ্চলটোত কি হ'ব আগলৈ যদি খনন কাৰ্য গোটেই নদীখন যদি লৈ আহে তেতিয়া আমাৰ যোৱাত লৈ ভাবুকি আছে এই কথাবিলাক মনত ৰাখিব 88 চনৰ বানপানীৰ ৰাতিপুৱা মাথাইটো ছিগিল বুলিহে মানুহখিনি বাচিল যদি ৰাতি ছিগি যোৱা হ'লে তেতিয়া সেই মানুহ এটাও নাবাচে সেই কথাবিলাক প্ৰয়োজন হৈ যাতে খনন কাৰ্যটো ফৰেষ্ট ডিপাৰ্টমেণ্টে আমাৰ সংবাদ মাধ্যম বা যোৰহাটবাসীয়ে সেই কথাটো ভালকৈ চিন্তা কৰিবলৈ মই কৈছোঁ কাৰণ মই প্ৰেক্টিকেলি মই নিজে পাইছোঁ 88 চনৰ পৰা বহুত দুখ কষ্টৰ মাজত এইখিনি অতিবাহিত কৰি যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ সেইখিনিহে প্ৰকাশ কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ